এয়া আছে মাটন আৰু মাটনখিনি খুব ধুনীয়াকৈ মেৰিনেট কৰি থৈছে তাই মানে যোৱা ৰাতিতে। আজি যিহেতুকে আমি ঘৰলৈ যাম, গতিকে আমি বিৰিয়ানী খায়ে যাম আজি। এতিয়া মই আপোনালোকক এইখিনি লগাই দিছোঁ, যোৱা ৰাতিতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ ভালনে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰতো খবৰ ভালেই। ৰাতিপুৱা চাহ খাই উঠিয়ে দেখিছেনে ভণ্টিয়ে মানে এয়া বিৰিয়ানীৰ প্ৰিপাৰেশ্যন চলাই আছে। গতিকে আপোনালোকক অকণমান দেখুৱাই দিছোঁ, তাই খুব ধুনীয়াকৈ বিৰিয়ানী বনাব জানে। গতিকে এয়া মাটন বিৰিয়ানী ৰেডি হৈ আছে আমাৰ, চাই থাকিব ভিডিঅ'টি। আমাৰ ছোৱালী মানে এক্সপাৰ্ট হৈ গৈছে, দেখিছেনে? দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে আৰু লগতে খাবলৈ মানে বহুত বেছি টেষ্টি হৈছিল। মই যিহেতুকে ঘৰত আহি কেইদিনমান পিছত এডিটিং কৰি আছোঁ, মোৰ মানে খাবৰ বহুত মন গৈছে আৰু মাটন বিৰিয়ানী বহুত বেছি টেষ্টি হৈছিলে তাইৰ, সঁচাকৈ। আৰু আপোনালোকৰো মন গৈছেনে? আৰু অকণমান দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টি শেষলৈ। You know, খাবি আৰু ন? আসলি বিৰিয়ানী। এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু এতিয়া 10 মিনিট সময় এনেকুৱাকৈ চিমত দি থৈ দিব, তাৰপিছত খাবৰ সময় হৈ যাব। বিৰিয়ানী বনোৱা আমাৰ মোৰ মৰমৰ ভণ্টিক আজি এৰি থৈ যাম, বহুত দিনৰ মূৰত লগ পালোঁ তাইক। আৰু বিয়াত লগ কৰিছিলোঁ, লাজ কৰি থাকে তাই আৰু মানে ভোক লাগিছে বহুত। আমি ওলাই যাম, দেৰি হ'লে। আমি ওলালো জুৰিৰ ঘৰৰ পৰা। বাকী আমি যাওঁ, বহুত ভাল লাগিল এইকেইদিন থাকি। একেলগে থাকি এৰি হোৱাৰ সময়খিনি বহুত বেছি দুখ লগা। ভণ্টিক এৰি থৈ আহিলোঁ আৰু তাইক এৰি থৈ আহি সঁচাকৈ বহুত বেয়া লাগিছিল আমাৰ, আৰু তাইৰো বহুত বেয়া লাগি আছিল। গতিকে এনেকুৱাকৈ তাইৰ ঘৰৰ পৰা আমি ওলালোঁ। বেলেগ ফিলিংছ। আমি যিটো ধুবুৰীত যোৱাৰ দিনা মানে এই পাণবাৰী মছজিদটো চোৱা নহ'ল, গতিকে আজি আহোঁতে মানে চাই আহিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া, আৰু প্ৰায় 400 বছৰ পুৰণি মছজিদ এইটো। নৰ্থ ইষ্ট আৰু অসমৰ এয়া পুৰণা মছজিদটো। এইটো ৰঙামাটি মছজিদ বুলিও কয়। এইখিনি ঠাইখিনিৰ নাম হৈছে পাণবাৰী। মোগলৰ মানে এইটো বিশেষত্ব এটাই, এইটো মোগল সম্ৰাট, মোগল আৰু আহোমৰ সেই দিনৰে বহুত পুৰণা মছজিদ হয় এইটো। আৰু আমি আহিবৰ দিনা বহুত ডাঙৰ বৰষুণ দি আছিল, তথাপিতো চালোঁ, বহুত ভাল লাগিল। আৰু এই মছজিদত দেখিছেনে আপোনালোকে কালাৰ কৰা নাই, গতিকে সেইকাৰণে কালাৰ কৰা নাই, যেনেকুৱা মছজিদ তেনেকুৱাকৈ আছে। বহুত বছৰ পুৰণি, যিহেতুকে মানুহে চাব আহে। সেয়া চাওক কিমান ধুনীয়া। গাইজ জাষ্ট আহি পালোঁ, আহি মানে অকণমান ফ্ৰেছ হৈ ভিডিঅ'টি মানে শেষ কৰিম আৰু লগতে ধুবুৰীখন চাই আহিলোঁ। নেদেখা ঠাই যিহেতুকে আমাৰ কাৰণে নেদেখা, মানে মোৰ আৰু এখেতেও দেখা নাছিল। গতিকে আমি ধুবুৰী চাই আহিলোঁ, বহুত ভাল লাগিল। আৰু লগতে ভণ্টি থকা এৰি বেয়া লাগিছে বাৰু, আৰু কেতিয়াবা লগ হ'ম। চাব লগা ঠাই ধুবুৰীত বহুত আছে, গতিকে আপোনালোককো মই যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাব চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে, প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আকৌ এটি সুন্দৰ ব্লগত লগ পাম। আপোনালোকেও সুস্থ থাকক আৰু মোৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব। বাই বাই।